Hello everyone, welcome to XZIA IS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো ফাৰ্ষ্ট মাৰ্চৰ নিউজ পেপাৰ এনালাইচিছ। এটা চাও আহক যে ফাৰ্ষ্ট মাৰ্চত কি নিউজ আৰ্টিকেল আছিল যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ XZIA IS Academy আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSE বাবে ক্লাছেছ য'ত আপোনালোকক প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউলৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেণ্টৰশ্বিপ, কম্প্ৰিহেনচিভ ষ্টাডি মেটেৰিয়েল, ৰেগুলাৰ টেষ্ট সিৰিজ এণ্ড ইভালুৱেশ্যন কৰা হ'ব, কাৰেণ্ট এফেয়াৰ্ছ এণ্ড আনচাৰ ৰাইটিঙত ফ'কাছ কৰা হ'ব আৰু আমাৰ যিমানখিনি বেটছেছ থাকিব সেইখিনি স্মল চাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্চনেলি এটেনশ্যন দিব পাৰোঁ। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক আমাৰ XZIA IS একাডেমীৰ লগত এই নাম্বাৰটোত। এতিয়া আমি আজিৰ ফাৰ্ষ্ট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম। আজি ফাৰ্ষ্ট আৰ্টিকেলটোৰ টাইটেলটো হৈছে US ইজৰাইল লঞ্চ ষ্ট্ৰাইকছ অন ইৰাণ, তেহৰান ৰিটালিয়েটছ। আজি ফাৰ্ষ্ট আৰ্টিকেলটোতে এইটো নিউজে আহিছে যে US আৰু ইজৰাইলে ইৰাণৰ ওপৰত আক্ৰমণ কৰি দিছে ডিৰেক্টলি। এতিয়া চাওঁ আহক এই আৰ্টিকেলটোত কি লিখা আছে। এই আৰ্টিকেলটোত কোৰ থিম চাৰিটা ভাগত ভাগ কৰিছে। ফাৰ্ষ্ট ইয়াৰ থিমটো হৈছে দ্য শিফ্ট টু ডাইৰেক্ট ৱাৰ। এতিয়া কি হৈছে, আগতেও ইৰাণ আৰু US ইজৰাইলৰ মাজত এনেকে ৱাৰ চলি আছিলে। ৱাৰ মানে সেইখিনি শ্বেডো ৱাৰ চলি আছিলে বুলি কৈছে, যেনেকে এছাচিনেশ্যন হয়, কেতিয়াবা চাইবাৰ এটেক হয় বা প্ৰক্সি ষ্ট্ৰাইক হয়। কিন্তু এতিয়া কি হৈছে, ডাইৰেক্ট ৱাৰলৈ সেইখিনি পৰিৱৰ্তন হৈছে। সেইকাৰণে ৱাৰত এটা শিফ্ট দেখা গৈছে। কিহৰ শিফ্ট দেখা গৈছে? ট্ৰানজিশ্যন মানে দেখা গৈছে ডাইৰেক্ট হাই ইণ্টেনচিটি কনভেনশ্যনেল কনফ্লিক্ট এতিয়া ইনভলভ হৈ আছে মেজৰ পাৱাৰখিনিৰ লগত। নেক্সট ইয়াৰ পইণ্টটো হৈছে ৰিজাইম চেঞ্জ ইজ এন এক্সপ্লিচিট গ'ল। এতিয়া ইয়াৰ এই যে ৱাৰখন কৰিছে, এতিয়া তাৰ কি হয়, মেইন গ'লটো হৈছে যে কি ৰিজাইম চেঞ্জ কৰা। ইয়াত লিখাই আছে আনলাইক প্ৰিভিয়াছ এডমিনিষ্ট্ৰেশ্যন that focused on behavior change regarding nuclear enrichment, the current US and Israel leadership appear to be pursuing the collapse of Islamic Republic's governance. আগতে কি বিচাৰিছিলে, অকল আগতে ৱাৰ হৈছিলে, কিন্তু তাত কি বিচাৰিছিলে, বিহেভিয়াৰেল চেঞ্জটো বিচাৰিছিলে। কিন্তু এতিয়া কি বিচাৰিছে, যিখন ইছলামিক ৰিপাব্লিকছ গভাৰ্নেন্স সেইখন কি কৈছে, একেবাৰে ভাঙি দিবলৈ বিচাৰিছে US আৰু ইজৰাইলৰ লিডাৰশ্বিপে। সেইটোৱে কৰিছে যে যিখন গভাৰ্ণমেণ্ট আছে সেইখনে ভাঙি দিবলৈ বিচাৰিছে, লিডাৰশ্বিপে চেঞ্জ কৰি দিবলৈ বিচাৰিছে। নেক্সট ইয়াৰ পইণ্টটো হৈছে ইৰজন অফ ডিপ্ল'মেচি। এতিয়া যিহেতু ইয়াৰ ৱাৰ হ'লেই অলৰেডি, সেইকাৰণে ডিপ্ল'মেচিৰ ইয়াত ঠাই নাই বুলি কৈছে। ইয়াত লিখাই হৈছে যে ট্ৰেজিক আইৰনি এটা দেখুওৱা হৈছে যে ডিপ্ল'মেচিৰ যিটো চেনেল আছিলে ওমানৰ যোগেদি, সেইটো কি হৈছে, ব্ৰেকডাউন হৈছে বুলি কৈছিলে। কিহৰ ওপৰত ডিপ্ল'মেচি বেছিকে কৰিবলৈ বিচাৰিছিলে, USA নিউক্লিয়াৰ ইছ্যুজৰ ওপৰত কৰিবলৈ বিচাৰিছিলে। যিহেতু ইৰাণে সেই কথাটো নামানিলে, ইৰাণে ক'লে যে তেওঁলোকৰ যদি নিউক্লিয়াৰৰ ওপৰত এনেকে ডিল হয় তেতিয়া সেইটো তেওঁলোকৰ ডেভেলপমেণ্টৰ ওপৰত প্ৰভাৱ পৰিব বুলি ক'লে। সেইকাৰণে সেই ডিলখন যিহেতু নকৰিলে, গতিকে USA ডিপ্ল'মেচি কোনো স্থলে নাৰাখিলে, ডাইৰেক্ট ৱাৰৰ ব্যৱস্থা কৰা হ'ল। ইয়াত এইটোৱে কি ইমপ্লাই কৰে যে মিলিটাৰী অবজেক্টিভছ হেভ নাও ছুপাৰচিডেড ডিপ্ল'মেটিক ওৱান্স। এতিয়া মিলিটাৰী যিটো অবজেক্টিভ আছিলে সেইটোৱে ডিপ্ল'মেচিটোক কি কৰিছে, ছুপাৰচিড কৰিছে, পিছ পেলাই দিলে। নেক্সট পইণ্টটো ইয়াত হৈছে ৰিজিয়নেল ৰিটালিয়েশ্যন। এতিয়া ইৰাণৰ ষ্ট্ৰেটেজিটো হৈছে যে ফৰৱাৰ্ড ডিফেন্স। ইৰাণে এইটো কথা কৈছে যে তেওঁলোকে সন্মুখৰ পৰা এটেক নকৰে, যদি কোনোবাই এটেক কৰিব সেইটো কি কৰিব, ডিফেন্সতে তেওঁলোকে এটেক কৰিব বুলি কৈছে। এতিয়া ইৰাণে কি কৰিছে, US-ৰ যিমানখিনি বেচিছ আছে কাটাৰ, UAE বা কুৱেইটৰ, তাত গৈ পেলাই কি কৰিছে, এটেক কৰিছে বুলি কৈছে। আৰু এইটো তাৰ পৰা ছিগনেল দিছে যে আমেৰিকাৰ যিমানখিনি এলাই আছে সেইখিনি কি হয়, সেইটো ৰিজিয়নত ছেফ নহয় বুলি কৈছে। ইৰাণে তাক এটেক কৰিব, সেই ছিগনেলটো ইৰাণে অলৰেডি দিছে। এই আৰ্টিকেলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম। আমাৰ নেক্সট আৰ্টিকেল টাইটেলটো হৈছে ট্ৰু জাষ্টিছ লাইজ ইন বিং এবল টু ৰাইজ এবভ ফেকচনেল ডিবেটছ, চেজ কপিল সিব্বাল। এই আৰ্টিকেলটোত কি লিখা আছে যে ফাৰ্ষ্ট ইয়াত লিখা আছে দ্য ব্ৰেকডাউন অফ কনষ্টিটিউচনেল মেচিনাৰী। কপিল সিব্বালে এইটো আৰ্গিউ কৰিছে যে আমাৰ যিটো কনষ্টিটিউচনেল মেচিনাৰী আছে সেইটো ব্ৰেকডাউন হৈছে বুলি কৈছে, সেইটো ফেইল হৈছে বুলি কৈছে। ইয়াত কি তেখেতে এইটো কথাও কৈছে যে এক্সিকিউটিভ যি মানে যাৰ এটা মেজৰ ছাপৰ্ট থাকে, ছাপৰ্ট লেজিছলেশ্যনত তেওঁলোকৰ মেজৰিটি থাকে, সেই মেজৰিটিটোৱে কি কৰিছে, যিটো খুব ডমিনেণ্ট কৰি আছে প্ৰতিটো এছপেক্টতে, সেই মেজৰিটিটোৱে ডমিনেণ্ট কৰি আছে। যেনেকৈ অপজিশ্যনক তেওঁলোকে চাইডলাইন কৰিছে, বা জুডিচিয়াৰীও এতিয়া কি হয়, সেই
এক্সিকিউটিভৰ কামত কি কৰে হস্তক্ষেপ কৰিবলৈ ইণ্টাৰভিন কৰিবলৈ বেয়া পায় বুলি কৈছে সেইকাৰণে দেখা পোৱা গৈছে যে আমাৰ যিটো চিষ্টেম হৈ আছে সেইটো কনষ্টিটিউচনেল মেচিনাৰী যিটো আছে সেইটো অলপ ব্ৰেকডাউন হোৱা দেখা পোৱা গৈছে বুলি কৈছে ইয়াৰ নেক্সট পইণ্টটো আছে দ্য ফিয়াৰ অফ ফেভাৰ ডিলেমা ইয়াৰ কোৰ আৰ্গুমেণ্টটো কি কৈছে ইয়াত দ্য ট্ৰু জাষ্টিচ ৰিকুৱায়াৰ্ছ জাজেছ টু এক্ট উইদাউট ফিয়াৰ অফ এক্সিকিউশ্যন এতিয়া ইয়াত ট্ৰু জাষ্টিচৰ কথা তেখেতে কৈছে যে ট্ৰু জাষ্টিচ তেতিয়াহে আহিব যেতিয়া এক্সিকিউটিভৰ কোনো ভয় নাথাকে জুডিচিয়াৰীৰ ওপৰত চিব্বালে এইটো ক্ৰিটিচাইজ কৰিছে যে দ্য টেণ্ডেঞ্চি অফ দ্য সুপ্ৰিম কোৰ্ট টু ৰিডাইৰেক্ট চেঞ্চিটিভ পেটিশ্যন বেক টু হাই কোৰ্ট এতিয়া দেখা পোৱা কি কৈছে যে সুপ্ৰিম কোৰ্টে বহুতো কেছেছ কি কৰিছে আকৌ হাই কোৰ্টলৈ পঠিয়াই দিছে সেইটোৱে কি এটা কুৱেশ্যনৰ এৰাইজ কৰিছে যে ইনষ্টিটিউশ্যন যিখিনি আছে জুডিচিয়েল যিমানখিনি ইনষ্টিটিউশ্যন আছে কেনেবাকৈ এক্সিকিউটিভৰ প্ৰভাৱত আহিছে নেকি কেনেবাকে প্ৰেছাৰাইজ কৰিছে নেকি এক্সিকিউটিভে সেই প্ৰশ্নটো উত্থাপন হৈছে নেক্সট পইণ্ট হৈছে ইৰোজন অফ পাব্লিক ফেথ এতিয়া এনেকে যদি কেছ উল্টাই দিবলৈ হয় হাই কোৰ্টক বা দেখিবলৈ হয় যে জুডিচিয়ে কৰাপশ্যন কৰি আছে সেইবিলাক দেখিলে আমাৰ পাব্লিকৰ যিটো ফেথ সেইটো নোহোৱা হয় বুলি কৈছে ইয়াত লেখা আছে দ্য ডায়লগ হাইলাইটছ ডেট পাব্লিক ট্ৰাষ্ট ইজ দি অনলি কাৰেঞ্চি দ্য জুডিচিয়াৰী হেজ এতিয়া পাব্লিকৰ ট্ৰাষ্ট যে আছে জুডিচিয়াৰীৰ ওপৰত সেইটোৱে অনলি কাৰেঞ্চি বুলি কৈছে কাৰণ ইয়াত কি কৈছে লেকিং বোথ পাৰ্টস অফ দ্য এক্সিকিউটিভ এণ্ড দ্য sword অফ দ্য মিলিটাৰী জুডিচিয়াৰীৰ হাতত মিলিটাৰী swordও নাই বা এক্সিকিউটিভৰ পাৰ্টসও নাই মানে টকা পইচা নাই সেই কথাটো কৈছে যে কৰাপশ্যন এলিগেশ্যন যদি কেনেবাকে লাগিবলৈ হয় জুডিচিয়াৰীৰ ওপৰত বা জুডিচিয়াৰী পেচিভিটি যদি দেখুৱায় যেনেকে কেছবিলাক যেনেকে ঘূৰাই পঠিয়াইছে সেইবিলাক বস্তু যদি দেখে তেতিয়া কি হয় জুডিচিয়াৰীৰ ওপৰত পাব্লিকৰ যিটো ট্ৰাষ্ট থাকে সেইটো ডিক্লাইন হৈ পৰিব বুলি তেখেতে কৈছে নেক্সট পইণ্টটো কৈছে দ্য টেক্সট বুক কণ্ট্ৰভাৰ্চি এতিয়া আমি অলৰেডি নিউজ পেপাৰ আৰ্টিকুলত ইয়াৰ আগতে যিমানখিনি কৰিছো তাত দেখাই পাইছিলো যে যিটো টেক্সট বুকৰ এটা কণ্ট্ৰভাৰ্চি চলি আছে ক্লাছ 8ৰ যিখন এনচিইআৰটি বুক আছিলে সেইখন কি কৰিছে সুপ্ৰিম কোৰ্টে বেন কৰিছে কিহৰ কাৰণে বেন কৰিছিলে কাৰণ তাত জুডিচিয়াৰী কৰাপ্টেড বুলি দেখুওৱা হৈছে এই যে এইবিলাক কণ্ট্ৰভাৰ্চি যে চলি আছে ক্লাছ 8ৰ বুকখন লৈ পেলাই এনচিইআৰটি টেক্সট বুকখন লৈ পেলাই ইয়াক তেওঁ দুটা লেন্সেদি চাইছে ফাৰ্ষ্ট লেন্সটো কি মানে দুটা ভিউৱেদি চাইছে ফাৰ্ষ্টটো কি হৈছে এইটো সঁচাকে পাব্লিক পাৰচেপশ্যন হ'ব পাৰে বুলি কৈছে যে জুডিচিয়াৰী যে কৰাপ্টেড সেই কথাটো পাব্লিক পাৰচেপশ্যন হৈ গৈছে বুলি কৈছে সেইকাৰণে টেক্সট বুকখনত লিখিছে বুলি কৈছে নহলে তেওঁ কৈছে যে এক্সিকিউটিভে নহলে ইন্টিমিডেট কৰি থাকে জুডিচিয়াৰীক বুলি কৈছে এইটো এক্সিকিউটিভৰে এনেকুৱা এটা শ্ব' কৰিবলৈ চেষ্টা কৰিছে যে জুডিচিয়াৰী কৰাপ্টেড হয় বুলি কৈছে যাতে জুডিচিয়াৰী যিটো ৰেপুটেশ্যন আছে সেইটো ডেমেজ কৰিব পাৰে সেই দুটা ভিউৱেদি চাইছে এটা হৈছে এক্সিকিউটিভৰ যিটো ইমেজ ডেমেজ কৰাটো সেইটো এটা হৈছে পাব্লিক পাৰচেপশ্যনে সঁচাকে তেনেকুৱা হৈছে বুলি সেই দুটা লেন্সেৰে তেওঁ সেই কথাটো চাইছে নেক্সট ইয়াত কৈছে টেকনলজি এজ এ এনেবলাৰ বুলি কৈছে ইয়াত তেখেতে এআইৰ কথা উল্লেখ কৰিছে যে এআই হৈছে এফিচিয়েণ্ট টুল হয় সামাৰাইজেশ্যন এণ্ড ট্ৰান্সলেশ্যন কৰিবলৈ যিমানখিনি আমাৰ লছ থাকে বা কিবা যিমানখিনি কেছেছ আছে সেইখিনি সামাৰাইজেশ্যন আৰু ট্ৰান্সলেশ্যন কৰিবলৈ এআই এফিচিয়েণ্ট টুল হয় বুলি কৈছে কিন্তু তেওঁ এইটো কথা ৱাৰ্ণ কৰিছে যে হিউমেন অভাৰচাইট লাগিবই বুলি কৈছে এআই আহিলে বুলি হিউমেনক ৰিপ্লেচ কৰিব কেছৰ ক্ষেত্ৰত জুডিচিয়াৰীৰ ক্ষেত্ৰত সেইটো কেতিয়াও হ'বই নোৱাৰে বুলি কৈছে হিউমেন অভাৰচাইটটো নন নিগচিয়েবল বুলি কৈছে যাতে লিগেল নুৱান্সেছ যিমানখিনি থাকে সেইখিনি মেইনটেইন কৰিবলৈ এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে কানাডা ইণ্ডিয়া নিগোচিয়েটিং পেক্ট টু ডাবল ট্ৰেড বাই 2030 চেজ কাৰ্নি এই আৰ্টিকলটোৰ মেইন থিমটো কি আছে যে কাৰেণ্ট যিটো আমাৰ ইণ্ডিয়া আৰু কানাডাৰ এংগেজমেণ্ট হৈছে ষ্ট্ৰেটেজিক ৰিছেট হৈছে সেইটো মুভ বিয়ণ্ড কিহৰলৈ কৰিছে ক'লে আগবাঢ়িছে পাষ্ট ডিপ্ল'মেটিক ফ্ৰিকশ্যন বা যিটো আমাৰ আগতে ডিপ্ল'মেটিক ফ্ৰিকশ্যন এটা আছিলে কানাডাৰ লগত সেইটোৰ পৰা পাছ কৰিছে বুলি কৈছে মানে সেইটোৰ পৰা আগবাঢ়ি গৈছে এতিয়া আমাৰ কানাডা আৰু ইণ্ডিয়াৰ যিটো ৰিলেশ্যন আছে সেইটো ভাল হ'বলৈ ধৰিছে আৰু লগতে কিহত ফ'কাছ কৰা হৈছে এইটো যিটো ডিপ্ল'মেটিক পেক্ট হয় সেইটোত ইকনমিক আৰু ছিকিউৰিটি ইণ্টাৰেষ্টৰ ওপৰত সেইটোত ফ'কাছ কৰা হৈছে ইয়াৰ ফাৰ্ষ্ট পইণ্টটো চাওক ইয়াত কৈছে ট্ৰেড এম্বিশ্যনটোৰ কথা কৈছে যে কানাডা ইণ্ডিয়াৰ লগত কিমান বিজনেছ কৰিবলৈ বিচাৰে কিমান পৰিমাণৰ গ'লটো কি কৈছে টু ৱে ট্ৰেড 2030 লৈকে চেপাৰ চিইপিৰ জৰিয়তে কিমান ফাইনেলাইজ কৰা হ'ব বুলি কৈছে
আৰু হেতু expected to be finalized by the end of 2024 আৰু হেতু finalize কৰা হৈছিলে কেতিয়া 2024 তে হেতু finalize কৰা হৈছিলে যে ডাবল এতিয়া যিমান ট্ৰেড কৰি আছে তাতকে ডাবল হ'ব বুলি কৈছে 2030 লৈকে এতিয়া আমি প্ৰিলিমছ পাৰ্সপেক্টিভৰ পৰা এটা কথা জানিব লাগিব CEPA বা CEPA মানে কি CEPA মানে হৈছে কম্প্ৰিহেনসিভ ইকনমিক পাৰ্টনাৰশ্বিপ এগ্ৰিমেন্ট আৰু ইয়াৰ এই এগ্ৰিমেন্টখন এটা কাইন্ড অফ মানে ফ্ৰী ট্ৰেড এগ্ৰিমেন্টে হয় ইয়াৰ জৰিয়তে কিন্তু হেতু ফ্ৰী ট্ৰেড এগ্ৰিমেন্টতকে অলপ ব্ৰডাৰ হয় বুলি কৈছে কিহত ফোকাস কৰে এই এগ্ৰিমেন্টখনে যে সাৰ্ভিসেস ইনভেষ্টমেন্ট এইবিলাকৰ ওপৰত ফোকাস কৰে লগতে কি কৰে IPR কম্পিটিশন আৰু ইকনমিক কোঅপাৰেশনৰ ওপৰতো CEPA ফোকাস কৰে নেক্সট ইয়াৰ পইণ্টটো আছে দা এনাৰ্জি ফুড নেক্সাস এতিয়া কানাডাই নিজকে এই বুলি পজিশন কৰে যে নিজকে এই বুলি দেখুৱায় যে তেওঁলোক ফুড আৰু এনাৰ্জিৰ ক্ষেত্ৰত সুপাৰ পাৱাৰ হয় গতিকে তেখেতে কানাডাই এইটো আৰ্গিউ কৰিছে যে কানাডাৰ যিমানখিনি ইউৰেনিয়াম আছে বা পটাছ আছে যিখিনি ফাৰ্টিলাইজাৰ হয় সেইখিনি ইণ্ডিয়াৰ এনাৰ্জি আৰু এনাৰ্জি সিকিউৰিটি আৰু ফুড প্ৰডাক্টিভিটিৰ কাৰণে ইম্পৰ্টেন্ট হ'ব বুলি কানাডাই সেই কথাটো কৈছে তাৰমানে কানাডাৰ পৰা আমি কি কৰিব পাৰিম এনাৰ্জি আৰু যেটো ফাৰ্টিলাইজাৰ আছে ইউৰেনিয়াম আৰু ফাৰ্টিলাইজাৰ যিমানখিনি আছে পটাছৰ নিচিনা সেইখিনি ইম্পৰ্ট কৰিব পাৰিম বুলি কানাডাই হেতু কথা কৈছে নেক্সট ইয়াত কৈছে টেকনলজিকেল সিনাৰ্জি কথা কৈছে এটা ইয়াত লিখা হৈছে দেয়াৰ ইজ hand in glove fit between India's digital economy AI leadership and Canada's ability to commercialize this এটা কি কৈছে ইণ্ডিয়াৰ যেটো ডিজিটেল ইকনমি আছে সেই ডিজিটেল ইকনমিটোত কি কৰিব কানাডাই কমাৰ্শিয়ালাইজ কৰাৰ হেতু এবিলিটি এটা আছে যেহেতু ইণ্ডিয়াৰ এটা পটেনশিয়াল আছে যে AI আমি ক্ৰিয়েট কৰিব পাৰিম বা ডিজিটেল ইকনমি আমাৰ ভাল হ'ব গতিকে হেতু এবিলিটি কমাৰ্শিয়ালাইজ কৰা এবিলিটিটো আছে কানাডাৰ ওচৰত গতিকে এইখিনি টেকনলজিক্যাল কোঅপাৰেশন বা কোৱান্টাম আৰু ডিফেন্স সেক্টৰতো কানাডাই কি কৰিছে কোঅপাৰেশন বিচাৰিছে নেক্সট ইয়াৰ পইণ্টটো আছে মাল্টিলেটাৰেল এলাইনমেন্ট ইয়াত এইটো নহয় যে কানাডা আৰু ইণ্ডিয়াই এনেকে বাইলেটাৰেল ট্ৰেডে কৰিব বা এটা বাইলেটাৰেল এগ্ৰিমেন্টে হ'ব বা সম্পৰ্কটো তেনেকুৱা ইয়াত ব্ৰডাৰ ভিউ এটা চাবলৈ গ'লে যে G7 G20 এনেকুৱা ট্ৰাইলেটাৰেল যিমানখিনি পাৰ্টনাৰশ্বিপ আছে অষ্ট্ৰেলিয়াৰ লগত এনেকুৱা বিলাকৰ লগতো ইণ্ডিয়া আৰু কানাডা জড়িত হৈ আছে গতিকে এইটো ক'ব নোৱাৰি যে ইণ্ডিয়াৰ CEPA নিচিনা এনেকুৱা এগ্ৰিমেন্ট কৰিলেহে কানাডাৰ লগত সম্পৰ্ক ৰক্ষা কৰিব পাৰিব এইটো সেইকাৰণে কি কৈছে ইয়াত ব্ৰডাৰ ইণ্ডো পেচিফিক যেটো ষ্ট্ৰেটেজি আছে আমাৰ সাপ্লাই চেইনটো সিকিউৰ কৰিবলৈ সেইখিনি এইখিনি জৰিয়তেও কৰা হ'ব G7 বা G20 বা ট্ৰাইলেটাৰেল পাৰ্টনাৰশ্বিপৰ জৰিয়তেও ইণ্ডিয়াৰ লগত সেই পাৰ্টনাৰশ্বিপটো হ'ব বুলি তেখেতে কৈছে কানাডাৰ যিগৰাকী প্ৰাইম মিনিষ্টাৰ আছে তেখেতে কৈছে কাৰ্নিয়ে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ইণ্ডিয়া কলছ ফৰ ৰেসপেক্টিং সোভাৰেইনিটি এণ্ড টেৰিটৰিয়েল ইন্টিগ্ৰিটি অফ অল কান্ট্ৰিজ এতিয়া এই আৰ্টিকলটোত কি লিখা আছে মই অলৰেডি আমি ফাৰ্স্ট আৰ্টিকলটোত পঢ়িয়ে গৈছো যে ইৰাণক এটেক কৰিছে US আৰু ইজৰাইলে এতিয়া ইণ্ডিয়াৰ ওপৰত তাৰ কি প্ৰভাৱ পৰিব ইণ্ডিয়া কি কৈছে এই কথাটোত ইণ্ডিয়াত এটো কৈছে ইণ্ডিয়া মাল্টি এলাইন বেলেন্সৰ কথা ইয়াত কোৱা হৈছে এই আৰ্টিকলটোত কি লিখা হৈছে ইয়াত থেসিসটোতে এটো লিখা কৈছে যে ইণ্ডিয়া এটা বেলেন্স এটেম্প কৰিছে মানে বেলেন্স মেইনটেইন কৰিবলৈ চেষ্টা কৰিছে যেনেকে ইণ্ডিয়াই কি কৰিছে ইটস ডিপেন্ডিং সিকিউৰিটি টাইজ উইথ ইজৰাইল এণ্ড US এগেইনষ্ট দা ভাইটেল এনাৰ্জি এণ্ড ডায়াসপৰা ইন্টাৰেষ্ট ইন ইৰাণ এণ্ড দা গালফ ৰিজন ইণ্ডিয়াই কি কৰিছে US আৰু ইজৰাইলৰ লগত যেটো সিকিউৰিটি টাইজ হেতু মেইনটেইন কৰিবলৈ চেষ্টা কৰি আছে কিন্তু ইৰাণ আৰু গালফ ৰিজনৰ লগত যি অইলৰ ওপৰত বা এনাৰ্জিৰ ওপৰত যি ইন্টাৰেষ্ট আছে হেতু মেইনটেইন কৰিবলৈ চেষ্টা কৰি আছে বেলেন্স এপ্ৰোচ এটা লৈছে তাৰ ওপৰত ডায়াসপৰা এটা ফেক্টৰ দেখা পোৱা গৈছে এতিয়া যেহেতু ইৰাণে এটেক কৰিছে গোটেই গালফ ৰিজনৰ যিমানখিনি কান্ট্ৰি আছে US-ৰ এলাই আছে সেইখিনি গোটেইখিনি ওপৰতে কি কৰিছে এটেক কৰিছে গতিকে এই যিখন ৱাৰখন যদিহে কেনেবাকে এয়াৰ ৱাৰ নহয় পেলাই যিমানখিনি আমাৰ ইণ্ডিয়াৰ ডায়াসপৰা আছে সেই তাত গৈ পেলাই এটেক কৰেগে তেতিয়া আমাৰ ইভাকুৱেশ্যনৰ এটা প্ৰবলেম আহিব বুলি কৈছে এতিয়া আমাৰ অপজিশনে এটো ডিমান্ড কৰিছে যাতে যদিহে ৱাৰখন হয় তেনেহলে আমাৰ ইণ্ডিয়াৰ যিমানখিনি ডায়াসপৰা আছে সেই গালফ ৰিজনত সেইবিলাকক যাতে ভালকে ইভাকুৱেট কৰিব লাগে তাৰ ব্যৱস্থা কৰিবলৈ অপজিশনেও প্ৰেছাৰাইজ কৰি আছে
Next year point to as a shift in conflict dynamics. Yet ki likha ase the article highlights that the conflict has moved beyond border skirmishes to targeting commercial and civilian hubs like Abu Dhabi and Doha, directly endangering Indian professional. Eta ei conflict tur eta shift dekha goise. Kihor karone shift dekha goise? Karon ia article tote koise je okol কিমানখিনি স্কাৰ্মিছে যিমানখিনি বৰ্ডাৰতে থকা নাই বৰ্ডাৰতে বোলে ইৰানে এটেক কৰিছে সেইটো নহয় ইয়াত আবু ধাবি দোহা এনেকুৱা যিমানখিনি ইণ্ডিয়ান ডায়েস্পৰা আছে ইণ্ডিয়ান প্ৰফেচনেল আছে তাতো গৈ পেলাই এটেক কৰিব গতিকে তেওঁলোকৰ কি জীৱনৰ শংকা আহি পৰিব গতিকে সেই তেওঁলোকক ইভাকুৱেশ্যনৰ কথাটো যিহেতু কনফ্লিক্টৰ ডাইনামিক্সটো চেঞ্জ হৈছে ইভাকুৱেশ্যনৰ কথাটো আহি পৰিব নেক্সট ইয়াৰ পইণ্টটো হৈছে ইনষ্টিটিউচনেল কোঅপাৰেশ্যন এতিয়া ইনষ্টিটিউচনেল কোঅপাৰেশ্যনত কি কৈছে যে ৰিচেণ্ট লেটাৰ্ছ অফ ইণ্টেণ্ট for defense partnership with the UAE and the labor agreement with the Israel so that India is no longer a passive spectator but a stakeholder in the West Asian security. এতিয়া ইয়াত কৈছে যে ইনষ্টিটিউচনেল কোঅপাৰেশ্যনৰ কথা যে UAE লগত আমাৰ কি আছে পাৰ্টনাৰশ্বিপ আছে ডিফেন্স পাৰ্টনাৰশ্বিপ আছে আৰু ইজৰাইলৰ লগতো আছে আমাৰ লেবাৰ এগ্ৰিমেণ্ট আছে গতিকে এই দুইখনৰ যেতিয়া এগ্ৰিমেণ্ট আছে আমি সেইটোৰ পৰা কি ক'ব পাৰোঁ যে ইণ্ডিয়া এতিয়া যিটো ৱেষ্ট এছিয়া পলিটিক্স আছে বা ৱেষ্ট এছিয়াৰ যিটো ৰিজন আছে গাল্ফ ৰিজনত এতিয়া পেচিভ স্পেক্টাটৰ হৈ থকা নাই বুলি কৈছে এতিয়া ডাইৰেক্টলি কি কৰিব পাৰিব সেই ডাইৰেক্ট ষ্টেক হোল্ডাৰ হৈ আছে বুলি কৈছে এছিয়ান ৱেষ্ট এছিয়াৰ ছিকিউৰিটিৰ ক্ষেত্ৰত এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটো টাইটেলটো হৈছে কনষ্টিটিউচনেল থিংকিং হেজ টু ষ্টাৰ্ট ফ্ৰম হোম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে কনষ্টিটিউচনেল থিংকিং হেজ টু ষ্টাৰ্ট ফ্ৰম হোম এই আৰ্টিকলটোৰ মেইন থিমটো এইটোৱে যে ল ইজ এ ৰিফ্লেকশ্যন অফ ছ'চাইটি বাট কনষ্টিটিউচন ইজ মেন টু ট্ৰান্সফৰ্ম ইট এতিয়া কি কৈছে যে ল আমাৰ ছ'চাইটি কি কৈছে ৰিফ্লেকশ্যন বুলি কৈছে কিন্তু সেই ল চেঞ্জো কৰিব পাৰে কোনে চেঞ্জ কৰিব পাৰে কনষ্টিটিউচনে সেইটো কি কৰিব পাৰে চেঞ্জ কৰিব পাৰে বা ট্ৰান্সফৰ্ম কৰি দিব পাৰে ইয়াৰ ফাৰ্ষ্ট পইণ্টটো চাওক ইয়াত কৈছে যে দ্য হোম ইজ দ্য ফাৰ্ষ্ট ক্লাছৰুম এতিয়া কোনোবা এটা ল'ৰাক যদি বা ছোৱালীক যদি ল শিকাবলৈ হয় সেইটো ক'ত শিকাব পাৰিব ঘৰতে শিকাব পাৰিব যদিহে কনষ্টিটিউচনেল ভেলুজ যদি আমি শিকাবলৈ হয় তেতিয়া সেইটো কোনো স্কুলে নোৱাৰে বা কিবা ইনষ্টিটিউচনে সেইটো অকলে শিকাব নোৱাৰে যদিহে কোনোবা এটা ল'ৰা ছোৱালীয়ে ঘৰতে বা ডিনাৰ টেবুলতে ডিছক্ৰিমিনেশ্যন দেখা পায় লক লৈ পেলাই বেয়া বেয়া কথা কোৱা দেখা পায় তেনেহ'লে তেওঁ সেই চাইল্ডটোক বা সেই ল'ৰা বা ছোৱালীটোক সেইটো কি কৰা হ'ব কনষ্টিটিউচনেল লয়াৰ হিচাপে কেতিয়াও সেইটো বনাব পৰা নাযাব তেওঁ গঢ়ি তুলিব পৰা নাযাব এতিয়া ইয়াত নেক্সট পইণ্টটো কি কৈছে তাৰ ৰোল অফ য়াং লিগেল মাইণ্ড এতিয়া এনেকুৱা এটা ইয়াত কনচেপ্ট ওলাইছে আজিকালি আইডিয়েলিষ্ট লয়াৰ বুলি এটা কনচেপ্ট ওলাইছে আৰু এইটো ৰাইজিং ট্ৰেণ্ড হৈ আছে বুলি কৈছে সেই আইডিয়েলিষ্ট লয়াৰবিলাক এনেকুৱা কিছুমান ইণ্ডিভিজুৱেল যিয়ে কি কৰে পইচাৰ কেছত নাযায় কিহৰ কাৰণে যায় যে কিছু এনেকুৱা এডোখৰ ঠাইত গৈ পেলাই ৰিমট এৰিয়াত গৈ পেলাই হিউমেন ৰাইটছৰ কাৰণে তেওঁলোকে কাম কৰে য'ত তেওঁলোকে পইচা নাপায় কিহৰ কাৰণে কৰে তেওঁ হিউমেন এক্সপেক্ট অফ লৰ কাৰণে তেওঁলোকে কাম কৰি থাকে মানুহৰ কাৰণে কাম কৰি থাকে পইচাৰ কাৰণে কাম নকৰে সেই তেওঁলোকক কি বুলি কোৱা হয় আইডিয়েলিষ্ট লয়াৰ বুলি কোৱা হয় নেক্সট ইয়াত পইণ্টটো আছে জুডিচিয়েল ডাইনামিজম ভাৰ্চেছ ছ'চিয়েল ষ্টেগনেশ্যন এতিয়া কোৰ্টছবিলাকে ইন'ভেশ্যনত বেছি গুৰুত্ব দিছে এআইৰ ওপৰত গুৰুত্ব দিছে এআই গভাৰ্নেন্সৰ ওপৰত গুৰুত্ব দিছে ডিক্ৰিমিনেলাইজেশ্যনৰ ওপৰত গুৰুত্ব দিছে কিন্তু ছ'চাইটিখন কেনেকুৱা হৈছে ছ'চাইটিখন এতিয়াও সেই কমিউনেলিজিমতে আছে বা কাষ্ট চিষ্টেমতে আছে কাষ্টিজিম দেখিয়ে পোৱা যায় গতিকে ইয়াত একচুৱেল আমাৰ ল আৰু আমাৰ ছ'চাইটিৰ মাজত এটা ডিফাৰেঞ্চ বা গেপ এতিয়াও দেখিবলৈ পোৱা যায় নেক্সট ইয়াত পইণ্টটো হৈছে এক্সেচিবিলিটি অফ দ্য ল এতিয়া আমাৰ লত এক্সেচিবল কিহৰ কাৰণে নহয় মেইন বাধাটোৱে হৈছে লেংগুৱেজ এতিয়া প্ৰায়ে দেখা যায় যে আমাৰ লবিলাক কিহত থাকে ৰিজিয়নেল লেংগুৱেজত নাথাকে ইংলিছত দেখা পোৱা যায় এতিয়া বহুত লিটিজেণ্টে কি হয় যিটো জাজমেণ্ট শুনায় তাৰ ভাষাই বুজি নাপায় সেইকাৰণে জাজমেণ্টটো যেতিয়া বুজি নাপাব তেতিয়া কি হ'ব আমাৰ ৰুল অফ ল এনেই উইকেণ্ড হৈ পৰিব এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ৱেৰ ডাজ দ্য ইণ্ডিয়া ইউএছ ট্ৰেড ডিল ষ্টেণ্ড এই আৰ্টিকলটো কি লিখা আছে ট্ৰেড ডাইনামিক্সখিনি লিখা আছে ইউএছ আৰু ইণ্ডিয়াৰ মাজত ট্ৰেড ডাইনামিক্সখিনি
চাৰিটা পইণ্টত লিখা আছে ফাৰ্ষ্ট পইণ্টত আছে জুডিচিয়েল চেক আমি এতিয়া গম পাইছো যে ইউএছৰ যিখন সুপ্ৰিম কোৰ্ট আছে তাত সেই সুপ্ৰিম কোৰ্টখনে ক'লে যে ইউএছৰ যিজন প্ৰেচিডেণ্ট বা এক্সিকিউটিভ যি থাকিব সি টাৰিফ ইম্প'জ কৰিব নোৱাৰে বুলি কৈছে কিন্তু ইউএছৰ প্ৰেচিডেণ্ট ডনাল্ড ট্ৰাম্পে কি কৰিছে কোৰ্টৰ সেই কথাটো মানা নাই নামানি পেলাই তেওঁ কি কৰিছে আকৌ টাৰিফ ইম্প'জ কৰিছে সেই কথাটো জুডিচিয়েল চেক তেওঁলোকৰ মাজতে এটা ডিসএগ্ৰিমেন্ট হৈ থকা দেখিবলৈ পোৱা গৈছে তাৰ নেক্সট পইণ্ট হৈছে ট্ৰাম্প ৰেছপন্স এতিয়া যে এই যে জুডিচিয়াৰী যে এই যেটো আনিলে জাজমেন্ট যেটো পাস কৰিলে যে টাৰিফ ইম্প'জ কৰিব নোৱাৰে ইউএছএ প্ৰেচিডেণ্টে কংগ্ৰেছৰ সহায় নোলোৱাকৈ মানে পাৰ্লিয়ামেন্টৰ তেওঁলোকৰ সহায় নোলোৱাকৈ কিন্তু তাত ট্ৰাম্পৰ ৰেছপন্স কি যে ট্ৰাম্পে কৈছে যে ইউএছএ এডমিনিষ্ট্ৰেশ্যনত কি আনিছে সেকশন 122 টো আনিছে আৰু কি কৈছে সেকশন 338 টো আনিছে আৰু সেই সেকশনটোৰ জৰিয়তে নেশনেল ইমাৰ্জেন্সি নামত বা নেশনেল যেটো তেওঁলোকৰ আইডিয়াছ আছে সেইখিনি প্ৰটেক্ট কৰিবলৈ বা নেশনেল যিমানখিনি ট্ৰেড আছে সেইখিনি প্ৰটেক্ট কৰিবলৈ সেই হাই টাৰিফ ৱালটো এতিয়াও মেইনটেইন কৰি আছে আৰু ট্ৰাম্পে এইটো কথা কৈছে যে এই কোৰ্টে যেনিবা সুপ্ৰিম কোৰ্টে সেই ৰায়দান দিলে কিন্তু এই যেটো টাৰিফৰ বেৰিয়াৰ আছে টাৰিফৰ ৱাল আছে সেইটো কেতিয়াও চেঞ্জ নহয় বুলি ট্ৰাম্পে কৈছে নেক্সট ইয়াৰ পইণ্ট হৈছে ইণ্ডিয়া ষ্ট্ৰেটেজিক পজ এতিয়া আমি আগৰ নিউজপেপাৰ এনালাইচিছত দেখিয়ে পাইছিলো যে ইউএছএ আৰু ইণ্ডিয়াৰ এখন ট্ৰেড এগ্ৰিমেন্ট হোৱাৰ কথা আছিলে কিন্তু এতিয়া যেহেতু কি হৈছে ইউএছএৰ নিজৰ ডমেষ্টিক পলিটিক্সত আৰু পলিটিক্স এক্সিকিউটিভ আৰু জুডিচিয়াৰীৰ মাজত যি এইটো ক্লেছ চলি আছে সেই ক্লেছটোৰ কাৰণে ইণ্ডিয়াই কি কৰিছে সেই ট্ৰেড এগ্ৰিমেন্টখন সাইন কৰাৰ পৰা এতিয়া বিৰত আছে সেইকাৰণে এটা ষ্ট্ৰেটেজিক পজো দেখা পোৱা গৈছে এতিয়া আৰু এটা আমি দেখি পাইছো এটা পইণ্ট লাষ্টৰ পইণ্টত লিখিছে স্পেচিফিক সেক্টৰিয়েল ফ্ৰিকশন দেখা পোৱা গৈছে কিহত দেখা পোৱা গৈছে ইণ্ডিয়ান সোলাৰ মডিউলছত ইউএছএ কি কৰিছে আমাৰ যিমানখিনি ইণ্ডিয়ান সোলাৰ মডিউলছ আছে সেইখিনি কি কৰিছে 126% টাৰিফ ইম্প'জ কৰি দিছে এইটোৰ ফলত কি দেখা পোৱা গৈছে নন কোঅপাৰেচন বাই মেজৰ ইণ্ডিয়ান ফাৰ্মছ কিহৰ কাৰণে এইটো বেছিকে দেখা হৈছে বেছিকে হাই টাৰিফ ইম্প'জ কৰিছে নন কোঅপাৰেচন বাই দি মেজৰ ইণ্ডিয়ান ফাৰ্মছ বুলি তেখেতে কাৰণটো দেখুৱাইছে আদানী গ্ৰুপৰ নিচিনাকে যেনেকে সাবসিডি দিয়া হয় সেইবিলাক ফাৰ্মত যে কৈছে যে সেইটো সাবসিডি তেওঁলোকক দিয়া হয় সেইকাৰণে আহি পেলাই কি কৰিব সেইখিনি ফাৰ্মে সাবসিডি পাই পেলাই আহি ইউএছৰ মাৰ্কেটত কি কৰিব কম্পিটিশন বঢ়াব গতিকে ইউএছৰ যিমানখিনি মাৰ্কেট সোলাৰ পেনেল আছে সেইখিনি প্ৰটেক্ট কৰিবলৈ সোলাৰ মডিউল আছে প্ৰটেক্ট কৰিবলৈ হাই টাৰিফ ইম্প'জ কৰিছে বুলি ট্ৰাম্পে সেই কথাটো কৈছে এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আৰ্টিকলটোৰ টাইটেলটো হৈছে Why is the NEP undergrad course in chaos? এই আৰ্টিকলটোৰ মেইন থিংটো এইটোৱে হৈছে আমাৰ যিটো FYUP মানে 4 ইয়াৰ আন্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰাম আছিলে সেইটো কি হয় যিটো কিহৰ দ্বাৰা অনা হৈছিলে আমাৰ নেশ্যনেল এডুকেশ্যন যিটো নিউ এডুকেশ্যন পলিচি সেইটোৰ দ্বাৰা অনা হৈছিলে সেইটো কনচেপচুৱেলি চাউণ্ড কনচেপ্টত দেখিবলৈতো ভাল কিন্তু প্ৰেক্টিকেলি যেতিয়া এক্সিকিউট কৰিবলৈ যায় সেইটো কি হৈ আছে ৰিচোৰ্চ পলিচি এটা গেপ দেখা পোৱা গৈছে বুলি কৈছে ইয়াত ফাৰ্ষ্ট পইণ্টটো চাওক দ্য গ্ল'বেল পেৰিটি আৰ্গুমেণ্ট এতিয়া প্ৰপনেণ্টছে আৰ্গিউ কৰিছে যে 4 ইয়াৰ যিটো ডিগ্ৰী আছে সেইটো কি কৰিব ইণ্ডিয়ান যিমানখিনি ষ্টুডেণ্টছ আছে সেইখিনিক ইণ্টাৰনেশ্যনেল মাষ্টাৰ বা PhD প্ৰগ্ৰেমছত যেতিয়া এডমিশ্যন ল'বলৈ যায় সেইটো কাৰণে বেছিকৈ কি কৰিব কম্পিটিটিভ কৰি তুলিব বুলি কৈছে নহলে এনেই কি হয় আগৰ কি কৰিব লাগে 16 বছৰ ৰ'ব লাগে বুলি কৈছে কিন্তু এতিয়া 4 ইয়াৰ্ছতে কি কৰিব পাৰিব মাষ্টাৰ্ছ বা PhD প্ৰগ্ৰামৰ কাৰণে যাব পাৰিব কম্পিটিটিভনেছটো ভাল কৰিব বুলি কৈছে নেক্সট ইয়াৰ পইণ্টটো হৈছে তাৰ ৰিচাৰ্চ গেপ এটা কি হৈছে মেজৰ পিলাৰটো কি হ'ল কৈছে মেজৰ বাধাটো কি আছে 4th ইয়াৰত দেখা পোৱা গৈছে বুলি কৈছে ইয়াত অনাৰ্ছ উইথ কাৰণ 4th ইয়াৰত অনাৰ্ছ উইথ ৰিচাৰ্চ বুলি আছে সাবজেক্ট এটা তাত কি হৈছে however the article highlights the undergraduate lack access to premier archives তাৰমানে 4th এইটো ৰিচাৰ্চৰ কথা কৈছে কিন্তু যিমানখিনি ৰিচাৰ্চ কৰিবলৈ প্ৰিমিয়াৰ আৰ্কাইভ লাগে যেনেকে নেশ্যনেল মিউজিয়াম বা লেব সেইখিনি লাগে সেইখিনি বেছিভাগ কলেজতে নাই বুলি কৈছে নেক্সট ইয়াৰ পইণ্টটো হৈছে দ্য বাৰ্ডেন অন ফেকাল্টি নেক্সট পইণ্টটো কৈছে দ্য বাৰ্ডেন অন ফেকাল্টি ইয়াত কি কৈছে টিচাৰ্ছক পৰা এক্সপেক্ট কৰা হৈছে যে ইণ্টেন্স যিখিনি ৰিচাৰ্চ প্ৰজেক্ট আছে সেইখিনি কি হৈছে টিচিং ৱৰ্কলোডৰ লগতে সেইখিনিও ৰিচাৰ্চ প্ৰজেক্ট
তেওঁলোকৰ ওপৰত জাপি দিয়া হৈছে আৰু এডিশনাল ফাইনেন্সিয়েল কম্পেনচেশ্যনো তেওঁলোকক দিয়া হোৱা নাই গতিকে সেইখিনি এটা ফেকাল্টিৰ ওপৰত এটা বাৰ্ডেনৰ সৃষ্টি হৈছে নেক্সট ইয়াত পইণ্টটো আছে ফান্ডিং ক্ৰাইচিছ এই যিটো 4 year কোৰ্স আনিছে সেইটো কাৰণে কি হৈছে লাষ্ট ইয়াৰটোত ফান্ডটো কমি যায় বুলি কৈছে বেছিভাগ কলেজতে ফান্ডৰ কমি গৈছে সেই কাৰণে কি হৈছে বেছিভাগ কলেজে লোন ল'বলগীয়া হৈছে বুলি কোৱা হৈছে আৰু লোন ল'লে কি হৈ যাব ফিজ হাই হ'ব ষ্টুডেণ্টৰ পৰা যেতিয়া ফিজ ল'ব সেইখিনি বেছি হৈ যাব যাতে সেইখিনি লোন মাৰিব পাৰে এইখিনি প্ৰব্লেম ইয়াত এই আৰ্টিকেলটোত দেখুওৱা হৈছে যিটো আন্ডাৰ গ্ৰেজুৱেশ্যনৰ 4 বছৰৰ যিটো কোৰ্স আছে সেইখিনিক লৈ পেলাই এই আৰ্টিকেলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে চেণ্টাৰ্ছ ফ'কাছ শিফ্ট ফ্ৰম চেলিং PSUs টু আৰ্নিং মোৰ ফ্ৰম দেম এতিয়া আমাৰ চেণ্টাৰৰ আগতে কি এটা ফ'কাছ আছিলে কি কৰা ডিছ ইনভেষ্টমেণ্ট কৰা মানে যিমানখিনি পাব্লিক সেক্টৰ ইউনিট আছে সেইখিনিক বেছি পেলাই যিমানখিনি পইচাটো লোৱাটো সেইটো আছিলে এটা গ'ল এটা আছিলে এতিয়া সেই যিটো ষ্ট্ৰেটেজি আছিলে সেইটো অলপ শিফ্ট অহা দেখা গৈছে কি শিফ্ট আহিছে যে ইণ্ডিয়ান গভৰ্ণমেণ্টে শিফ্ট কৰিছে কিহত এক্সিট কৰিছে যিটো ভেলু ক্ৰিয়েশ্যনৰ ষ্ট্ৰেটেজি আছে সেইটোৰ পৰা এক্সিট কৰাৰ নিচিনা দেখা পোৱা গৈছে এতিয়া ফাৰ্ষ্ট পইণ্টটো দেখা গৈছে যে ডিসইনভেষ্টমেন্ট স্লো ডাউন যেটো 2021 ৰ পলিচি আছিলে ডিসইনভেষ্টমেন্ট কৰা সেইটো স্লো ডাউন হৈছে বুলি কৈছে এতিয়া PSU যিমানখিনি আছে সেইখিনি কি কৰিছে ডিসইনভেষ্টমেন্ট কৰিবলৈ সেইখিনি স্লো ডাউন হৈ গৈছে বা বেছিকে মন কৰা নাই বা নকৰে এতিয়া ডিসইনভেষ্টমেন্ট সেই তেনেকুৱা এটা সমস্যা দেখা পোৱা গৈছে নেক্সট পইণ্টটো আছে ডিভিডেন্স এজ দা নিউ ৰেভিনিউ ইঞ্জিন এটা কি কৈছে গভৰ্ণমেণ্টে কি কৰিছে যিমানখিনি কোম্পানী আছে গভৰ্ণমেণ্টৰ সেইখিনি হায়াৰ এফিচিয়েন্সি বা হাই পেআউটছৰ বাবে মানে প্ৰফিটৰ বাবে ইউজ কৰি আছে বুলি কৈছে ডিসইনভেষ্টমেন্ট কৰাতকৈ তাৰ পৰা যাতে প্ৰফিট আৰ্ন কৰিব পাৰি সেইটোৰ ওপৰত বেছিকৈ গুৰুত্ব দিছে এইটো কি কৰে দিছ প্ৰভাইডছ এ ষ্টেডি ৰেকাৰিং ইনকাম ষ্ট্ৰীম ফৰ বাজেট উইদাউট পলিটিকেল অৰ লিগেল হাৰ্ডলছ অফ প্ৰাইভেটাইজেশ্যন আৰু এইটোৱে কি কৰিছে প্ৰাইভেটাইজেশ্যনত কি কৰিলে কি হয় এটা লিগেল হাৰ্ডলো আহি পৰে বা অপজিশ্যনো ক্ৰিটিচাইজ কৰি থাকে সেইবিলাকৰ পৰা বাচিব পাৰিছে লগতে বাজেটৰ বাবেও এটা নতুনকে ইনকাম আহি আছে নেক্সট ইয়াত কোৱা হৈছে মনিটাইজেশ্যন অভাৰ প্ৰাইভেটাইজেশ্যন ইয়াত গভৰ্ণমেণ্টে কি কৰিছে মনিটাইজেশ্যনৰ ওপৰত বেছিকৈ গুৰুত্ব দিছে যিটো নেশ্যনেল মনিটাইজেশ্যন পলিচি 2.0 আছে সেইটোৱে কি সাজেষ্ট কৰে যে গভৰ্ণমেণ্টে বেছিকৈ লিজত দিয়াৰ ওপৰত বেছিকৈ গুৰুত্ব দিছে চেল কৰাতকৈ এতিয়া কি কৰিছে যিখিনি প্ৰাইভেট সেক্টৰ আছে সেইখিনি কি কৰিব এছেটখিনি মেনেজ কৰিব যেনেকৈ ৰেলৱে মেনেজ কৰি আছে খিনি মেনেজ কৰি আছে সেই তেনেকৈ মেনেজ কৰিব তাৰপিছত কি হ'ব তাৰ পৰা গভৰ্ণমেণ্টে এফিচিয়েন্সি গেইনছ কৰিব কেছ পাব তাৰ পৰা কিন্তু এছেটখিনিও কি কৰিব গভৰ্ণমেণ্টৰ নিজৰ নামতে গভৰ্ণমেণ্টৰ নামতে থাকিব মানে নেক্সট পইণ্ট হৈছে that no business to be in business paradox ইয়াত কি লিখা হৈছে বিজনেছ পেৰাডক্সত while prime minister's philosophy leans toward a minimal government footprint the practical reality shows that government is staying invested but acting more like a demanding shareholder than a passive owner এটা প্ৰাইম মিনিষ্টাৰৰ যেটো ফিলসফি হেতু কিহৰ ফালে ঢাল খাই মিনিমাল গভৰ্ণমেণ্ট ফুটপ্ৰিন্টৰ ফালে ঢাল খাই যে গভৰ্ণমেণ্টে ইমান ইন্টাৰফেয়াৰ নকৰে যিমানখিনি PSU আছে কিন্তু ৰিয়েলিটিত কি দেখা গৈছে গভৰ্ণমেণ্টে কি কৈছে ডিমান্ডিং শ্বেয়াৰ হোল্ডাৰ হিচাপে এক্টিং কৰি আছে পেছিভ ওনাৰ হিচাপে এক্টিং কৰি থকা নাই যেটো ফুটপ্ৰিন্ট গভৰ্ণমেণ্টৰ ফুটপ্ৰিন্টটো আঁতৰাই দিম বুলি কৈছে ইমান নাৰাখো বুলি যেটো প্ৰাইম মিনিষ্টাৰ কয় সেইটো কিন্তু হৈ উঠা নাই বুলি এই আৰ্টিকেলটোত কোৱা হৈছে এই আৰ্টিকেলটোত ইমানেই আছিলে আমি নেক্সট আৰ্টিকেলটোৰ ফালে এতিয়া আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে 9 বটছৱানা চিটাছ ৰিলিজড ইনটু কুনো পাৰ্ক এতিয়া কি হয় বটছৱানাৰ পৰা কেইটা 9টা চিটা আনিছে আৰু সেইটো ক'ত আহি পেলাই ৰিলিজ কৰিছিলে সেই কুনো নেশ্যনেল পাৰ্কত এতিয়া আমি প্ৰিলিমছ পাৰ্সপেক্টিভৰ পৰা কি জানিব লাগিব কুনো নেশ্যনেল পাৰ্ক ক'ত আছে কুনো নেশ্যনেল পাৰ্ক আছে মধ্যপ্ৰদেশত আছে বুলি কৈছে আৰু এতিয়া ইণ্ডিয়াত মুঠতে চিটাৰ পপুলেশ্যন কিমান হৈছেগৈ 48 আছে হৈছেগৈ কিন্তু এটা কথা আমি দেখা পাইছো যে সেই যিমানখিনি চিটা আনিছিলে তাৰ ভিতৰত 21টা ডাইড হৈছে বুলি মৃত্যু হৈছে বুলি তাত কোৱা হৈছে আৰু এইটো কিহৰ জৰিয়তে অনা হৈছিলে এইটো কোনটো প্ৰগ্ৰামৰ জৰিয়তে এইখিনি চিটাখিনি অনা হৈছিলে যেটো চিটা ৰিইন্ট্ৰডাকচন
প্ৰগ্ৰেম আছিলে হেতুৰ জৰিয়তে অনা হৈছিলে এতিয়া চাও হগে আৰ্টিকেলটোত কি লিখা আছে এই আৰ্টিকেলটোত কোৰ থিমটো এটোৱে হৈছে যে ডাইভাৰ্সিফাইং কৰিবলৈ বিচাৰে যিটো জেনেটিক পুলটো ডাইভাৰ্সিফাইং কৰিবলৈ বিচৰা হৈছে চিটাৰ ক্ষেত্ৰত ইয়াৰ ফলত কি হ'ব পপুলেশন কি হৈ যাব ইনক্ৰিজ হৈ যাব আৰু সেলফ সাস্টেইনিং কলনি এটা কৰা যাব ইয়াৰ ফাৰ্স্ট পইণ্টটো হৈছে পপুলেশন ডাইনামিক্সটো কথা কোৱা হৈছে যে এতিয়া ইণ্ডিয়াত কিমান বটছৱানাৰ পৰা নটা অনাৰ পিছত ইণ্ডিয়াৰ পপুলেশন কিমান হ'ব চিটাৰ 48 টা কিন্তু ক্ৰুচিয়ালি 28 টা ইয়াত ইণ্ডিয়ান বৰ ক্ৰাফ্টছ হয় এতিয়া 28 টাৰে তাৰ ইয়াত জন্ম হোৱা ইণ্ডিয়াতে জন্ম হোৱা গতিকে এইটো সাজেষ্ট কৰিছে যে এনিমেল খিনি যিমানখিনি তাৰ পৰা বাহিৰৰ পৰা অনা হৈছিলে সেইখিনি ফিজিক্যালি কেপেবল হয় ব্ৰিডিং কৰিবলৈ ইণ্ডিয়ান ক্লাইমেটত নেক্সট ইয়াৰ পইণ্ট হৈছে এডাপ্টেশন চ্যালেঞ্জেস এতিয়া দেখা পোৱা গৈছে যে 21 টা ডেথো হৈছে চিটাৰ গতিকে হেতু হৈছে যে হাই মৰ্টালিটি ৰেট এটাও দেখা পোৱা গৈছে এটো আৰ্গুমেন্টত এটো কোৱা হৈছে যে এইবিলাক যিমানখিনি ডেথ হৈ আছিলে সেইখিনি ইনফেন্ট মৰ্টালিটিৰ লগত জড়িত তাৰমানে কানেক্ট হৈ থাকোতে এইবিলাকৰ কি হয় মৃত্যু হয় বুলি কৈছে নেক্সট ইয়াৰ পইণ্টটো হৈছে এক্সপানশন অফ হেবিটেট এটা গান্ধী সাগৰ যিখন ৱাইল্ড লাইফ সেঞ্চুৰী যিটো আছে সেইটোৱে ইণ্ডিকেট কৰিছে যে এই শিফট ফ্ৰম সিঙ্গল সাইড মডেল টু মেটা পপুলেশন যেটো সিঙ্গল সাইড মডেলৰ পৰা যেটো মেটা পপুলেশনলৈ যেটো শিফট হৈছে সেইটো কথা উল্লেখ কৰিছে আৰু এটা ইয়াৰ ফলত কি কৰিব পাৰি যেটো অভাৰ কনসেন্ট্ৰেশন অফ কুনৰ যেটো হৈ আছিলে সেইটো প্ৰিভেন্ট কৰিব পৰা যাব বুলি কৈছে আজিৰ নিউজ পেপাৰ এনালাইসিস ইমানেই আছিলে আপোনালোকে যদি এনেকুৱা নিউজ পেপাৰ এনালাইসিস বা আন ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ বিচাৰে তেনেহলে আমাৰ XGIS একাডেমীৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰক থ্যাংক ইউ